নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পাকঘৰৰ পৰা কাৰণ মই এইটো আপোনালোকক মানে দ্বিতীয়টো ভিডিঅ' পাকঘৰৰ পৰা বনোৱা আৰু পাকঘৰৰ পৰা যিটো ভিডিঅ' বনাইছোঁ প্ৰথম ভিডিঅ'টো আপোনালোকে বহুত ভাল পালে কাৰণ মই পকৰি বনাইছিলোঁ কেনেকুৱা হৈছিলে নহৈছিলে সোৱাদটোতো আমি পাইছিলোঁ ন একদম ব্লেক পকৰি সোৱাদটো আমি জানো কিন্তু তথাপিও আপোনালোকে যেতিয়া মই বিভিন্ন ঠাইত গৈছিলোঁ আপোনালোকে মোক কৈছিলে যে আমাকো পকৰি বনাই খুৱাব লাগিব পকৰি আমাক নোখোৱালা গতিকে মই আগতে কৈছোঁ যে ৰেচিপি ভিডিঅ'বিলাকত মানে ভিডিঅ'টোতো ধুনীয়া বনি যায় কিন্তু সোৱাদটোতো আৰু খোৱাজনেহে গম পায় বাৰু যি কি নহওক আজি মই এটা খুব ধুনীয়া ৰেচিপি বনাবলৈ আগবাঢ়িছোঁ আচলতে আজি বনাম খিচিৰি খিচিৰি বনাম আৰু কি কি যোগাৰ পাতি লৈছোঁ কেনেধৰণে কি কৰিছোঁ সেই গোটেইখিনি মই আপোনালোকক দেখাম আৰু আপোনালোকেও বনাই কৰি চাব পাৰে আজি মই আশা কৰিছোঁ ভাল হ'ব কাৰণ যোগাৰ পাতিখিনি আগতীয়াকৈ কৰিছোঁ আৰু ভাবি লৈছোঁ যে ভালেই হ'ব আৰু গতিকে কি লৈছোঁ কেনেধৰণে বনাম গোটেই কথাখিনি জনাম কিন্তু এটা কথা মই এইখিনিতে কওঁ যে মই ইয়াতে পিঁয়াজ ব্যৱহাৰ কৰিম ঘিউৰ সৈতে বনাম কিন্তু আপোনালোকে যেতিয়া সিদ্ধ হিচাপে বনাব তেতিয়া আপোনালোকে মানে ধৰি লওক পিঁয়াজটো আপুনি বাদ দি তেনেধৰণে বনাই চাব পাৰিব সোৱাদটো মই কেনেকুৱা হয় পিছত জনাম আৰু এতিয়া আমি কি ইনগ্ৰেডিয়েণ্টছ দিছোঁ ন চাওঁ এতিয়া দেখাম আপোনালোকক খিচিৰি বনাবৰ কাৰণে মই কেইটামান আইটেম মই ইয়াতে লৈ লৈছোঁ বেলেগকৈ এয়া হৈছে চাউল লাগিবই আপোনালোকে জানে চাউল তাৰপিছত এইখিনি বুটৰ মানে কাবুলী বুট এইটো অপশ্যনেল এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে মগুৰ দালি অলপ বেছিকৈ আৰু এইফালে বুটৰ দাইল মগুৰ দালি আৰু বুটৰ দাইল প্ৰায় সমান চাউল অলপ কম লৈছোঁ কাৰণ মানে চাউলটো কম হ'লে দালি বেছি হ'লে খিচিৰিটো খাই ভাল লাগে এতিয়া এই গোটেইখিনি আচলতে মই কি কৰিম আপোনালোকক দেখাওঁ যে এইখিনিতো ইয়াত ভিজাই থৈছোঁৱেই তথাপিও এটা বেলেগ পাত্ৰত গোটেইখিনি বস্তু মানে এনেকৈ ধৰণে মই অলপ সময়ৰ কাৰণে ভিজাই ৰাখিম চাউল দিলোঁ তুমি ভবা নাছিলা আৰু এইখিনি হৈ গ'ল বুটৰ দালি আৰু মানে এইখিনি মই ধোৱা নাই আচলতে সেইকাৰণে ধুবৰ কাৰণেও গোটেইখিনি একলগ কৰিছোঁ আৰু ইয়াতো প্ৰায় 10 মিনিটমান আমি ৰাখি দিম এতিয়া এয়া অলপ টাইম ৰাখিম তাৰপিছত বুটৰ দাল এই কাবুলী বুটটো এনেধৰণে ৰাখিছোঁ ধুই থোৱা আছে গতিকে কাবুলী বুটটো ইয়াত আৰু নিদিওঁ আৰু লগত কি দিছোঁ মই আপোনালোকক দেখাওঁ যে ইয়াতে নিমখ দিয়া হৈছে হালধি জিৰা গুড়ি তাৰপিছত পিঁয়াজ ধনিয়া গুড়ি তেজপাত জলকীয়া আৰু এয়া বিলাহী জলকীয়া মানে আমাৰ ল'ৰা আছে কাৰণে আমি জলকীয়াটো তেনেকৈ ব্যৱহাৰ কৰা নাই এনেই খাব পাৰিছা মানে এই ইমান জ্বলা নাখায় সেইকাৰণে কেঁচা জলকীয়া দিয়া নাই আপোনালোকে জলকীয়া পৰিমাণটো আপোনালোকে বৃদ্ধি কৰিব পাৰে জলকীয়া গুড়িও দিব পাৰে যিটো লাল মিৰ্চ পাউডাৰ আপোনালোকে এড কৰিব পাৰে আৰু এয়া হৈছে ঘিউ এতিয়া অলপ টাইম এইখিনি ইয়াতে মানে জিকাই থোৱা হ'ব অলপ টাইম থাকক তাৰপিছত কেনেধৰণে বনাম আপোনালোকক মই দেখাম এতিয়া এই চাউল আৰু দালিখিনি ভালকৈ ধোৱাৰ পিছত অকণমান চাফা হৈ গৈছে আপোনালোকে দেখিছে আৰু এতিয়া মানে নেক্সট ষ্টেপটো আমি আৰম্ভ কৰিম কুকাৰতে ঘিউ দি এইখিনি ভাজি পেলাই কেনেধৰণে কৰোঁ আপোনালোকক দেখাই থাকিম আৰু এতিয়া গেছটো জ্বলাই লওঁ এতিয়া প্ৰথমতে আমি ঘিউখিনিকে দিছোঁ অলপমান ঘিউ দি লৈছোঁ এতিয়া ঘিউখিনি অকণমান গৰম হওঁতে প্ৰথমতে ঘিউ পিছতে এতিয়া পিঁয়াজখিনি দি দিওঁ অলপমান জুইটো কমাই দিছোঁ এতিয়া নহ'লে আকৌ এইখিনি পিঁয়াজখিনি ধৰি যাব পিঁয়াজৰ লগে লগে এতিয়া অকণমান এই জিৰা গুড়ি দিছোঁ অকণমান ধনিয়া গুড়ি দিছোঁ বেছিকৈ নিদিওঁ আৰু ধনিয়া গুড়ি অকণমান ধনিয়া গুড়ি দিছোঁ জিৰাটো অকণমান বেছিকৈ দিছোঁ কাৰণ খিচিৰিত জিৰাৰ গোন্ধটো অলপমান লাগে জলকীয়া মাত্ৰ এটা দিছোঁ ভাঙিও দিয়া নাই কাৰণ ল'ৰাই খাব নোৱাৰে তাৰপিছত এতিয়া এয়া তেজপাত দুটা দি দিলোঁ এতিয়া এইখিনি আকৌ অকণমান ভালকৈ ভাজোঁ
আমি বিলাহীখিনি দি দিওঁ এই চাউল আৰু দালিখিনি এনেধৰণে এতিয়া টুকি লৈছিলোঁ মানে পানীখিনি আঁতৰাই লৈছিলোঁ এতিয়া এনেধৰণে ইয়াতে দি দিওঁ আপোনালোকে চাগে আজি এটা কথা গম পাইছে যে মোৰ বাওঁ হাতে লৰাইছোঁ মানে মই আচলতে লেফ্ট হেণ্ডি হয় বাওঁহতীয়া হয় মই আপোনালোকক কৈ দিওঁ মোৰ হাতখন পটককৈ বাওঁ হাতটো আহি যায় কিন্তু একো কথা নাই সেইটো আৰু এই কাবুলী বুটখিনি আচলতে মই আগতেও কৈছিলোঁ যে কাবুলী বুটটো অপশ্যনেল কাবুলী বুটটো দিলে কেতিয়াবা খাবলৈ খিচিৰিটো ভাল লাগে সেইকাৰণে কাবুলী বুটটো দিছোঁ আমাৰ গাঁৱত যেতিয়া পূজা হয় পূজাত কাবুলী বুট কেতিয়াবা দিয়ে সেইকাৰণে মানে মই সেই পূজাৰ খিচিৰিটো খাই ভাল পাওঁ আৰু কাবুলী বুট দিয়া থাকে তাতে আজি সেইকাৰণে দি চাইছোঁ ইয়াতে অলপমান আগতীয়াকৈ ভিজাই ৰাখিছিলোঁ এতিয়া এই কাবুলী বুটখিনিও ইয়াতে দি দিওঁ এতিয়া ইয়াত অকণমান ঘিউ মই আকৌ দি দিম অকণমান দিম পিছত আকৌ মই ঘিউ দিম বাৰু এতিয়া সদ্যহতে এইকণ ঘিউ দিছোঁ আৰু এতিয়া পানী দি পেলাই একে শেষৰ পৰ্যায়লৈ যাম আৰু এইটো আছিলে মোৰ খিচিৰি বনোৱাৰ মানে চিষ্টেমটো প্ৰথম বনাইছোঁ নাজানো কেনেকুৱা হয় কাৰণ আপোনালোকে কৈ থাকে কিবা বনাই থাকিবলৈ মাজতে পকৰি বনোৱাটো শুনি পেলাই আপোনালোকে এইটো বনাই থাকিব কৈছিলে সেইকাৰণে বনাইছোঁ নাজানো কি হয় আশা কৰিছোঁ ভালেই হ'ব আৰু এতিয়া দুটা চিটি মাৰিব লাগিব তাৰপিছত নমাম আৰু কেনেকুৱা হয় আপোনালোকক জনাম মই মানে আশা কৰিছোঁ ভাল হ'ব আৰু আপোনালোকেও চাই থাকোঁতে কৈ থাকক আৰু যে যাতে ভাল হয় খাব পাৰোঁ প্ৰেছাৰ কুকাৰৰ গেছটোও গ'ল গতিকে এতিয়া আমি খুলি চাওঁ কেনেকুৱা হৈছে আৰু লগত আৰু দুবিধ আইটেম আছে সেয়াও দেখাম এয়া হৈ গ'ল খিচিৰি দেখাততো ভালেই লাগিছে এতিয়া অকণমান চাওঁ কেনেকুৱা হৈছে চেণ্টটো বাৰু ভালেই আহিছে এতিয়া আৰু বাকী আমি খাই পেলাই আপোনালোকক ক'ম আৰু কেনেকুৱা হৈছে আৰু আমাৰ খোৱাৰ যিজন মানে টেষ্ট কৰা মেইন মানুহজন আপোনালোকে চিনিয়ে পায় গতিকে সেই মানুহজনক আমি প্লেটখন সজাই দিওঁ বাকী দুটা আইটেমৰ সৈতে আৰু তেওঁ মানে জনাব আপোনালোকক কেনেকুৱা হৈছে ইয়াতে কি আছে কোৱাচোন বাৰু তুমি এতিয়া পনীৰ পাম্পকিন চিজ আৰু খিচিৰি পাম্পকিন চিজ মানে ৰঙালাও গুটি কোৱা আকৌ ৰঙালাও গুটি আপোনালোকে ৰঙালাও গুটি খায় নে নাখায় জনাবচোন দেই আমি খাওঁ কিন্তু এনেকৈ ভাজি এতিয়া আমাৰ টেষ্ট কৰি জনাব মেইন টেষ্টাৰে খিচিৰিটো কেনেকুৱা হৈছে কোৱা বহুত গৰম ভালে মিডিয়া আছে ভাল হৈছে বুলি কোৱা কি মিডিলত হৈছে ধুনীয়া হৈছে বুলি কোৱা তুমিয়ে তো কৈছা কি ৰিয়েল টেষ্টটো ক'বলৈ ৰিয়েল টেষ্টটোৱে কৈছো মানে ইমান ভাল হোৱা নাই মানে মিডিলত আছে মিডিলত আছে চবকে বাই বাই কৈ দিয়া বাই